হেল্ল' পিহু, কি কৰিছ? হয় নেকি? সেইটো কাৰণতে ফোন কৰিছোঁ। হেৰি শুন আকৌ, এইবাৰ যে মই মোৰ বাৰ্থডে পাৰ্টিটো ঘৰত নিদিওঁ মানে। ঘৰতনো কি কৰিম, আৰু ইমান ফ্ৰেণ্ডকো নামাতো বুলি ভাবিছোঁ। অকল নিতাক কৈছোঁ আৰু তোক কথাটো কৈছোঁ। হেৰি ৰেষ্টুৰেণ্ট কোনোবা এখনতে গৈ পিনে তাতে চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ আকৌ। সেইকাৰণে সদায় সদায়নো কিমান ঘৰত কৰি থাকিম আৰু সেইকাৰণে এবাৰ বাহিৰতে কৰোঁ বুলি ভাবিছোঁ। বাৰু হ'ব, মই তোক এড্ৰেছটো দি দিম বাৰু, তই আহি যাবি হা। নিতাক তই ফোন কৰি সুধি ল'বি তাই কেতিয়া ওলাব, দুজনী লগতে আহিবি। ঠিক আছে হ'ব দে, মই এতিয়া ৰাখিছোঁ দেই। নিতা তোক কেতিয়া ফোন কৰিলে? হয় নেকি? মোক এতিয়া অকণমান আগত ফোন কৰিলে আকৌ, কৈছে তোৰ লগত মিলাই ল'বলৈ, সেইকাৰণে তোক ফোন কৰিলোঁ। সেই শুনছে নিতা, তই কেতিয়া ওলাবি ঘৰৰ পৰা? ঘৰৰ পৰা ওলালে মানে মোক কৈ দিবি দেই, দুইজনী একেলগে যাম আকৌ। ৰেষ্টুৰেণ্ট কোনখন ল'ব জানো, মানে কোনখনত যাব তাই এড্ৰেছটো আমাক পঠিয়াই দিম বুলি কৈছে পিছত। কি যে কওঁ আৰু, কিবা এটা পিন্ধি আহ আকৌ, সেইটো সুধিব লাগিছে। ৰেষ্টুৰেণ্টতহে যাম আৰু কিনো ইমান হেৰি কৰিব লাগিছে। জুলিৰ বাৰ্থডে আজি, তাইৰ কাৰণেহে স্পেচিয়েল, গতিকে তাই ভালকৈ ৰেডি হৈ আহিব ন। বাৰু হ'ব দে, তই ওলাই আহিবি দেই। তোৰ আকৌ অকণমান টাইমো লাগিব ন তাৰ পৰা ওলাই আহোঁতে। মোৰতো হৈ যাব সোনকালে, মোৰনো কি। ঠিক আছে হ'ব পিহু, মই তেতিয়াহ'লে ৰেডি হওঁগৈ আৰু দেই। আৰু তাইৰ কাৰণে গিফ্ট এটা আনি থৈছোঁ মানে, সেইটো পেকিং কৰি লওঁ আকৌ। মোৰ অকণমান দেৰি হ'ব, তই খালি মোৰ কাৰণে ৰৈ থাকিবি দেই। মই অকলে নাযাওঁ কিন্তু, দুইজনীৰ লগতে যাম আকৌ। হ'ব দে, এতিয়া ফোনটো থ দেই, মই গৈ পিনে এইবোৰ কামবোৰ কৰি লওঁ, কি কৰিব আছে। নিতাই গিফ্ট পেকিং কৰিব লৈছে। পিছে মই যে জুলিৰ কাৰণে একো গিফ্টে লোৱা নাই। কি দিম বাৰু তাইৰ বাৰ্থডে এতিয়া ভাল কিবা এটাও দিব লাগিব নহয়, কাৰণ তাই মোৰ বাৰ্থডে ইমান ধুনীয়া ঘড়ীটো গিফ্ট কৰিছিলে। এতিয়া মই যদি তাই একো নিদিওঁ তেতিয়া কথাটো বৰ বেয়া হ'ব দেই। কিন্তু কি দিওঁ বাৰু, মই এতিয়া হঠাতে ক'ৰ পৰা কি কিনি আনো? ইফালে মোৰ ওচৰত পইচাই নাই। পাপাক বিচাৰিছিলোঁ, পাপাই নিদিলে আজি পইচা। এটা কাম কৰোঁ, মোৰ ড্ৰেছ এটা আছে নহয়, সেইটোকে পেক কৰি লওঁ। সোনকালে গৈ কৰি লওঁগে পাই। মোক ধুনীয়া লাগিছে নাই বাৰু? মই যে এতিয়া সেই জুলি ভাগৰ বাৰ্থডেলৈ যাম, তাই আকৌ এবাৰ ঘৰত বাৰ্থডে পতা নাই নহয়, সেই ৰেষ্টুৰেণ্টহে বাৰ্থডে পাতিছে। এতিয়া ৰেষ্টুৰেণ্টত গ'লে মানে অকণমান ধুনীয়াকৈ যাব লাগিব নহয়। এতিয়া মোক ভাল লাগিছে নাই আকৌ? কোৱাচোন কোৱা, কেনেকুৱা লাগিছে? দেখিবলৈ ধুনীয়া লাগিছে নাই ড্ৰেছটো? আৰু তাইৰ কাৰণে এইটো সৰু মৰু গিফ্ট এটা লৈ লৈছোঁ। তাই কেনেকুৱা পাব জানো, নাজানো আৰু। মোৰ ছোৱালীজনী বৰ ধুনীয়া লাগিছে আকৌ দেখিবলৈ। কেলেনো বেয়া লাগিবতো, এই চোলাটো বৰ ধুনীয়া লাগিছে তোক। যা এনেকৈয়ে যা, ধুনীয়া লাগিছে। আৰু তাইৰ কাৰণে গিফ্ট ল'লি না, হ'ব দে, সৰু হওক ডাঙৰ হওক, গিফ্টে হয় আৰু। তাইনো কিয় বেয়া পাব, ভালেই পাব। এতিয়া সোনকালে ওলাই যা, বেছি দেৰি নকৰিবি দেই। আকৌ এইখিনি অকলে আহিব লাগিব নহয়, সেইকাৰণে দেৰি নকৰিবি আৰু সোনকালে আহিবি। মা সেইটো হয়, আৰু জুলি বাৰু একো নকয় বাৰু। তাই তেনেকুৱা ছোৱালী নহয় মানে, সৰুকে ডাঙৰ চাই থাকিবলৈ। তাই বহুত ভাল আছে। পিহু ভাল বাৰু, তাই খালি অকণমান মানে বেলেগ টাইপৰ আৰু। তুমি জানাই নহয়, আগতে যে কলেজত পঢ়ি থাকোঁতে আমাৰ ঘৰলৈ নাহে জানো, কেনেকুৱা কৰি থাকে। বাৰু হ'ব মা, মই সোনকালে আহিব লাগে যদি সোনকালে ওলাই যাওঁ, নহ'লে দেৰি হ'ব যে। আৰু পিহুজনীয়ে জানো ৰেডি হ'লে নাই, তাই আকৌ এটা অভ্যাস আছে নহয়, লোকক মাতি ল'ব, তাৰপিছত তাইৰ ঘৰত গৈ পিনে আধা ঘণ্টা বহিব লাগিব। তাই তেতিয়ালৈকে ৰেডি নহয়েই মানে। সেইকাৰণে মই সোনকালে যাওঁ আৰু দেই, তাইক ৰেডি হ'বলৈ কওঁগৈ, তেতিয়াহে সোনকালে হ'ব। হয় নেকি? তেতিয়াহ'লে যা পাই, তাই নহ'লে আকৌ দেৰি কৰি থাকিব। তই দেৰিকৈ গ'লে আকৌ তাইৰ ঘৰত আধা ঘণ্টা বহিব লাগিব যে ওলাবলৈ হ'লে, সেই দেৰিয়ে হ'বগৈ। সেইকাৰণে সোনকালে যা, ভালকৈ চব লৈ ল'লি নহয়, আৰু ফোন কৰিবিগৈ দেই তালৈ মানে, মোৰ আকৌ চিন্তা হৈ থাকিব নহয়। যা। মোৰ গিফ্টটো হৈ গ'ল ৰেডি পাই। জুলিয়ে ভাবিব বহুত ডাঙৰ কিবা গিফ্ট দিছোঁ, আৰু তাই একদম ফূৰ্তি হৈ যাব। গিফ্টটো সেইকাৰণে ডাঙৰ বক্সত পেক কৰিছোঁ, যাতে গিফ্টটো দেখিবলৈ ডাঙৰ লাগে আৰু চবেই ভাবে যাতে ভাল কিবা দিছোঁ বুলি। মই আৰু জুলিক ভাল গিফ্ট দিবলৈ আছে নেকি? তাই মোক দিছে বেলেগ কথা, এতিয়া তাতে মোৰ ওচৰত পইচাও নাই নতুন কিবা কিনিবলৈ। সেইকাৰণে সেইটোকে পেক কৰি লৈছোঁ। কোনেনো চাই থাকিব, আৰু কিনো হ'ব, গম পাব নেকি আৰু মই কি দিছোঁ কি নাই দিয়া। সেইকাৰণে এইটোকে লৈ যাওঁ। এই নিতাজনী আহিছেনে জানো আজি, তাইৰ কাৰণেহে মই ৰৈ থকা হৈছে পাই। তাইক ফোন এটা কৰিয়ে চাওঁ, আহিছেনে নাই অহা। নহ'লে দেৰিয়ে হ'ব, জুলি চাগে ৰৈ আছে নেকি, তাইকো ফোন এটা কৰিব লাগিব। পিহু আৰু নিতা ক'ত থাকি গ'ল বাৰু, ইমান দেৰিলৈকে অহা নাই? মই অথনিৰ পৰা ৰৈ আছোঁ সিহঁতৰ কাৰণে, কেক কাটিম আহিব, কিন্তু এতিয়ালৈকে আহিয়ে পোৱাহি নাই। ফোন কৰিলোঁ, ফোনটো ৰিচিভ কৰা নাই। জানো পাই কি কৰি আছে। দুইজনীকেইটা এড্ৰেছটো দিয়ে দিছিলোঁ, কেনেবাকৈ বিচাৰি পোৱা নাই নেকি ৰেষ্টুৰেণ্টখন? মই আকৌ এতিয়া ইয়াৰ পৰা ওলাই যাবলৈ নোৱাৰোঁ নহয়। ফোন কৰিলে ৰিচিভ কৰিব লাগে, তেতিয়াহে কিবা এটা ক'বলৈ। কিন্তু এতিয়ালৈকে আহিবলৈ দেখা নাই, কিনো কৰি আছে। খংহে উঠিছেগৈ আৰু দেই। আগতে কৈছোঁ সিহঁতৰ সোনকালে আহিবি, তেতিয়া সোনকালে আমি উভতি যাব পাৰিম ঘৰলৈ, তাতে নিতাৰ কাৰণেতো দূৰ হ'ব। কিন্তু নাই, সিহঁতৰে খবৰ নাই, এতিয়ালৈকে আহিবলৈ দেখাই নাই।
তই বা তোৰ কাৰণে যে মই ইমান দেৰি ৰ'ব লগা হৈছে ইমান দেৰি কৰিলি যে ইফালেচোন কৈছিলি তই ৰেডি হৈ থাকিবি ওলাই আহি পেলাই মোক সোনকালে কৈছিলি মই আহি আকৌ দোকানে ৰৈ থকা হৈছে আৰু বা তই জুলিৰ কাৰণে বহুত ডাঙৰ গিফ্ট আনিছ দেই মোৰ সেই গিফ্টটো চা না একদম অকমানি মোৰ ওচৰত আকৌ ইমান পইচা নাছিলে যে যিকেইটকা আছিলে তাৰ পৰাই সৰু মৰু গিফ্ট এটা ল'লো আৰু এতিয়া তাই কেনেকুৱা বা পায় তই কিন্তু বহুত ডাঙৰ গিফ্ট আনিছ চাগে ন মোৰতো দিবলৈ বেয়া লাগিব পাই হ'ব নিতা দিবলৈনো কি বেয়া লাগিব আছে মইনো আৰু সৰু গিফ্ট দিম নে মইতো ভাল আৰু ডাঙৰ গিফ্ট দিওঁ চবকে যাৰে বাৰ্থডে হওক বা কিবা হওক মই সৰু গিফ্ট দি বেয়াই পাওঁ সেইকাৰণে ডাঙৰ গিফ্ট এটাকে লৈ আহিছোঁ আৰু হ'ব দে তোৰ গিফ্টটো সৰু হ'লতো কি হ'ল আৰু তইনো ডাঙৰ গিফ্ট কিনিবলৈ ক'তনো পইচা পাওঁ হয় নাই সেইকাৰণে যি দিলেও একো নাই জুলিয়ে বেয়া নাপায় দে পিছে হেৰি নহয় তই যদি আহি ইয়াত ৰৈ আছিলি মোক ফোন এটা কৰি দিয়া নাই কিয় মই আকৌ ভাবিছোঁ তই অহাই নাই নেকি মই ৰেডি হৈ ওলাই ৰৈ আছিলোঁ তোৰ কাৰণে তই ফোন কৰিবি আৰু ওলাই আহিম বুলি মই সেইকাৰণে ভাবিছোঁ আকৌ তই দেৰি কৰি আছ বুলি তই মোক ফোন এটা কৰি কৈ দিব লাগে যে তই আহিলি তেতিয়াহে মই ওলাই আহিবলৈ ঠিকেই তপিহু চা আকৌ মই কি আকৰি ছোৱালী মই আহিলোঁ তোলৈ ফোনটো মানে লগাব লৈছিলোঁ আৰু কলিং টিপিলোৱে তাৰপিছত জানো কি এটা হ'ল পাহৰি থাকিলোঁ চা আকৌ মই ভাবিলোঁ ফোন কৰিলোঁ বুলি তোলৈ সেইটোৱেতো মই সেইকাৰণে ভাবিছোঁ বিহুজনী এতিয়ালৈকে অহা নাই কি কৰিছে কিমান দেৰি হ'ব লাগিব মই ফোন কৰিলেহে তই গম পালি হয় কি যে আৰু দেই মোৰ কাৰণে চাচোন এনেই অকণমান দেৰি হৈ গ'ল এতিয়া ব'ল সোনকালে যাওঁ জুলি চাগে আমাৰ কাৰণে ৰৈ আছে নেকি বেচেৰীজনী আকৌ আমি নাযাওঁ বুলিয়ে ভাবিব লাগিলে তাই সেইকাৰণে সোনকালে যাওঁ এতিয়া মই আকৌ ঘৰলৈ সোনকালে যাব লাগিব ন মায়ে কৈছে আকৌ সোনকালে আহিবি বুলি এতিয়া অকলে যাব লাগিব সেইখিনি তহঁতৰতো একো নাই ইয়াতে ঘৰ অকণমান দেৰি হ'লেও কিন্তু মোৰ আকৌ প্ৰব্লেম হৈ যাব যে পিছে আকৌ সেইখিনি অটষ্ট নাপালে খোজকাঢ়ি ইমান দূৰ সোমাই যোৱাটো সেইটোতো সেইকাৰণে মইতো সোনকালে আহিবলৈ কৈছিলোঁ মইতো ফোন কৰোঁতে কোৱা নাই জানো তই সেই আকৌ আকৰিজনীৰ নিচিনা আহি পিনে ৰৈ আছোঁ মোৰ কাৰণে ফোন চোন নকৰি পিনে ৰৈ থাকিলে কোনোবাই গম পায় নি তই যে আহি ইয়াত ৰৈ থাকিবি বুলি তোৰ কাৰণেহে দেৰি হৈছে এতিয়া জুলিয়ে মোক ফোন কৰিছিলে নেকি মই গমেই নাপাওঁ পাই ব'ল সোনকালে এতিয়া ইয়াৰ পৰা অট'লৈ যাব লাগিব বেছি দূৰত নাই বাৰু ৰেষ্টুৰেণ্টখন এড্ৰেছটো পঠিয়াইছে নহয় মই সেইখন চিনি পাওঁ বেছি দূৰত নহয় ওচৰতে আছে 10-15 মিনিটমান লাগিব আৰু বেছি টাইম নালাগে ব'ল তহঁতে ইমান দেৰিকৈ আহিছ যে মোৰ যে মন চনবোৰে বেয়া হৈ গ'ল আৰু তই কৈছিলে সোনকালে আহিবি বুলি চাচোন আজি বাৰ্থডে মোৰ হয় আৰু তহঁতৰ কাৰণে মই ৱেইট কৰি থাকিব লগা হৈছে মোৰহে দেৰি হ'ব লাগিছিলে কিন্তু চাচোন এঘণ্টাৰ পৰা তহঁতৰ কাৰণে ৰৈ আছোঁ আৰু তহঁতৰ একো খবৰেই নাই এতিয়া আহি পাইছহি অথনিৰ পৰা ভাবিছোঁ তহঁতি আহিবি কেক কাটিম পাৰ্টি কৰিম কিন্তু নাই খবৰ নাই দুইজনীকে ফোন কৰিলোঁ কোনো এজনীয়ে মোৰ ফোন ৰিচিভ কৰা নাই সেইকাৰণে ভাবিলোঁ তহঁতে নাহ নেকি মোৰ মন চনবোৰ বেয়াই হৈ গৈছিলে আৰু গুচিয়ে যাব লৈছিলোঁ এতিয়া আইঅ হয় নেকি আমাৰ দেৰি হ'ল মানে কি কৰিবি আৰু মোৰতো ৰেডি হৈ গৈছিলোঁ মই ওলাই মেলি ৰেডি আৰু তাৰ কাৰণে ৰৈ আছিলোঁ কিন্তু আকৰিজনী কি কৰিলে জানো তাই আহি পিনে ৰৈ আছে মোক কল এটা কৰি কোৱাও নাই যে মই আহি পালোহি ইফালে বোলে মোৰ কাৰণে ৰৈ আছে মই বাৰু ভগৱান নেকি তাই যে আহিছে বুলি জানিবলৈ তাই মোক কলটো কৰিব পাৰে মই আকৌ ভাবিছোঁ তাই অহাই নাই নেকি সেইকাৰণে দেৰি হৈ গ'ল জুলি তুমি ঠিকে কৈছে চা আকৌ মই আহি পিনে পালোহি তো তাৰপিছত বিহুক ফোন কৰিবলৈ লগালোঁ আৰু তেতিয়া কিনো কাম এটা ওলালে কৰিবলৈ পাহৰি থাকিলোঁ মই ভাবিলোঁ ফোন কৰিলোঁ বুলি আৰু তাই কাৰণে ৰৈ আছোঁ আকৌ তাই আহি মোক কৈছে তই বোলে ফোনো কৰা নাই তেতিয়াহে গম পাইছোঁ ফোন নাই কৰা বুলি মোৰ কাৰণে দেৰি হৈ গ'ল অকণমান হ'ব দে বেয়া নাপাবি দেই হ'ব এতিয়া কেক কাট আকৌ আমি আহিলোঁ নহয় হয় নেকি নিতা তয়ো যে কামবোৰ কৰি থাকোঁ আৰু ঠিক আছে হ'ব দে কেকটো কাটো আৰু ন